প্ৰচাৰ বহুত ধুনীয়া হৈ আছে। আমাৰ প্ৰাৰ্থী আৰু পাৰ্টি একেলগে আমাৰ কেম্পিঙত নামিছে আৰু মনোনয়ন পত্ৰ গৃহীত হোৱাৰ পিছতে আমাৰ প্ৰাৰ্থীবিলাকে নিজৰ নিজৰ কেম্পিং আৰম্ভ কৰিছে আৰু এইকেইদিন মই দেখিবলৈ পাইছোঁ যে 15টা সমষ্টিত UPPLৰ কেম্পিং বহুত ভাল হৈছে। এইবাৰ বতৰটো চাই আৰু বিভিন্ন কাৰণত আমি ডাঙৰ মিটিংবিলাক ল'বলৈ বিচৰা নাই। যোৱা 5টা বছৰত আমি বহুত ডাঙৰ মিটিং কৰিছিলোঁ আৰু আমাক এতিয়া ৰাইজে ওচৰত বিচাৰিছে। এইকাৰণে এই নিৰ্বাচনত আমাৰ দলীয় কাৰ্যকৰ্তা কৰ্মকৰ্তা নেতৃবৃন্দ আৰু প্ৰাৰ্থী আমি ৰাইজৰ মাজলৈ গৈছোঁ। ৰাইজৰ লগত থাকিম, ৰাইজৰ কাৰণে কাম কৰিম। গতিকে ৰাইজৰ লগতে আমাৰ প্ৰচাৰ অভিযান চলি আছে আৰু আজিলৈকে যিখিনি মই প্ৰচাৰ কৰি পালোঁ যে 15টা সমষ্টিৰ ভিতৰত 10ৰ পৰা 12টা সমষ্টিত আমাৰ খুব সুন্দৰকৈ আগবাঢ়ি আছে। বাহিৰত যিটো আমি 3টা সমষ্টি দিছে তাতো আমাৰ বহুত বেয়া নহয়। গতিকে UPPL এইবাৰ 10ৰ পৰা 12টা আসন লৈ আগন্তুক হ'বলগীয়া বিধানসভাত যি চৰকাৰ হ'ব, এই চৰকাৰ যোনে গঠন কৰিব UPPLক লৈ পেলাইহে চৰকাৰ গঠন কৰিব লাগিব। আৰু UPPL দল এইবাৰ আমি কোনো এটা দল বা কোনো এটা যদি দলক সমৰ্থন কৰিব লাগে চৰকাৰ গঠন কৰাত, তেতিয়া আগৰ নিচিনাকৈ আমি চৰ্তবিহীনভাৱে কৰিব বিচৰা নাই। যোৱাবাৰ বড়ো চুক্তি ৰূপায়ণ কৰিব লাগে কাৰণে আমি চৰ্ত কাৰো লগত ৰখা নাছিলোঁ। এইবাৰ আমাৰ চৰ্ত থাকিব। বড়োলেণ্ড অঞ্চলৰ উন্নয়নৰ কাৰণে যি কামবিলাক কৰিব লাগে, অসমৰ খিলঞ্জীয়া জনগোষ্ঠীৰ ভিতৰতে কিছুমান পিছপৰা জনগোষ্ঠীবিলাকে যিসকলে আজিলৈকে অধিকাৰ পাবলৈ সক্ষম হোৱা নাই, সেইসকলৰ ভাষা সংস্কৃতি ৰীতি নীতি ৰক্ষণাবেক্ষণৰ কাৰণে অধিকাৰ প্ৰদান কৰা কথাবিলাক লৈ পেলাই আমি নেক্সট যিটো চৰকাৰ হ'ব ইয়াত আমাৰ কথাবিলাক চিন্তা কৰি পেলাই আমি আগবাঢ়িম। চাওক, নেতাবিলাকে আত্মবিশ্বাসী হয়, কিন্তু বহুত বেছি আত্মবিশ্বাসী হোৱাটো কেতিয়াবা মানে ফেল মাৰে। তো সেইকাৰণে তেখেতৰ আত্মবিশ্বাসটো তেখেতৰ হয়, আমাৰটো আমাৰ হয়। মই শুভেচ্ছা জনাইছোঁ তেখেতক। কিন্তু এই নিৰ্বাচনত UPPL যে 10ৰ পৰা 12টাত খুব ভালকৈ কণ্টেষ্ট কৰি আছে আৰু কমচে কম 10টা চিট জিকি যাব, এইটো আজিৰ তাৰিখত নিশ্চিত হৈছে। তামোলপুৰত বহুত ভোটৰ ব্যৱধানত আমি বিজয়ী হ'ম আৰু অলৰেডি তামোলপুৰৰ বিভিন্ন জনগোষ্ঠীৰ ৰাইজে আমাক কৈছে যে নিৰ্বাচন তামোলপুৰত প্ৰচাৰ কৰা দৰকাৰ নাই। যিহেতু পাৰ্টিৰ প্ৰেচিডেণ্ট হয় বিভিন্ন জাগাত বিভিন্ন সমষ্টিত যাই পেলাই প্ৰচাৰ কৰা, তামোলপুৰ আমি বহুত ভোটৰ ব্যৱধানত জিকি আছোঁ। গতিকে আজিৰ সময়ত তামোলপুৰত তুমি থাকিব নালাগে, তামোলপুৰৰ পৰা বাহিৰত যাই কেম্পিং কৰা, যাহাতে 10-12 জন জিকি যায়, এই কথাটো ৰাইজে কৈছে। আৰু মই ঘূৰি পেলাই যোৱা 4-5 দিনত যিটো দেখিলোঁ, স্বতঃস্ফূৰ্তভাৱে ৰাইজৰ সঁহাৰি, যি গাঁৱতে যাওঁ, য'ত যে যাওঁ, যি জনগোষ্ঠীতে যাওঁ, চবৰে পৰা সঁহাৰি পাইছোঁ। গতিকে তামোলপুৰত বিপুল ভোটত বিজয় হ'ব, এইটো নিশ্চিত। চাওক, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ যিজন পত্নী, তেখেতৰ যিটো চাৰ্টিফিকেট, এইটো হৈছে তেখেতে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ পত্নী 1 নম্বৰ চাৰ্টিফিকেট। 2 নম্বৰ চাৰ্টিফিকেটটো হ'ল তেখেতে এজন ব্যৱসায়ী মহিলা। চ' ব্যৱসায়ী মানুহবিলাকে য'ত লাভ পায় সেই কামটোহে কৰে, য'ত লাভ নাই সেইটো কাম নকৰে। গতিকে আজি পলিটিক্সটো হ'ল এটা সমাজ সেৱা। ইয়াত ৰাতিপুৱা 6টাৰ পৰা ৰাতি 12টালৈকে কাম কৰিব লাগিব। গতিকে এনেকুৱা পৰিৱেশত আজি নিৰ্বাচনে খেলিব আহিছে। কালি কি হ'ব এইটো আজি বহুত ৰাইজে বুজিছে, বহুত ৰাইজে বুজি নাপাবও পাৰে। কিন্তু কথা হৈছে লৰেন্স ইছলাৰী ডাঙৰীয়া ইয়াৰ তুলনাত বহুত আগত আছে। তেখেতে 25-30 বছৰ সমাজ সেৱা কৰিছে, সংগ্ৰাম কৰিছে, বড়োৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ কাৰণে কাম কৰিছে আৰু যোৱা 5টা বছৰত ৰেষ্টলেছ কাম কৰি পেলাই কোকৰাঝাৰত বহুতখিনি উন্নয়ন তেখেতে আনিছে। আমাৰ সেই সময়ত MCLA নাছিল কোকৰাঝাৰ বিধানসভা সমষ্টিৰ ভিতৰত, কিন্তু এজন বিধায়ক হৈ পেলাই আজি সৰলপাৰা ৰাস্তাৰ পৰা লৈ কোকৰাঝাৰত অডিটৰিয়াম নিৰ্মাণ, গাঁৱে ভূঞে বিভিন্ন ৰাস্তা, কালভাৰ, দলং, বিভিন্ন উন্নয়নবিলাক আঁচনিবিলাক আনিছে। এইটো ৰাইজে দেখিবলৈ পাইছে। কঠিন সময়তো লৰেন্স ইছলাৰী ডাঙৰীয়া সমাজৰ লগত থিয় হৈ আছে, কোনোদিন সমাজক এৰি যোৱা নাই। বানপানী, ধুমুহা যিয়ে নহওক কিয়, যি পৰিৱেশে নহওক কিয়, লৰেন্স ইছলাৰী ডাঙৰীয়া সদায় ৰাইজৰ লগত থিয় দিছে। তো সেইকাৰণে কোকৰাঝাৰবাসী ৰাইজে আমাৰ হেড কোৱাৰ্টাৰ যিটো সমষ্টি, ইয়াত লৰেন্স ইছলাৰীকে জিকাব, এইটো নিশ্চিত। থেংক ইউ।